ভিডিঅ'টো ক্লিক কৰি চোৱাৰ বাবে ধন্যবাদ। চাব আজিৰ দিনটোত মোৰ লগত কি হ'ব এইখিনি মই আপোনালোকক ভিডিঅ' মাধ্যমেৰে দেখুৱাব চেষ্টা কৰিম। শুই উঠিলোঁ কেতিয়াবাই বাৰু, কেতিয়া উঠিলোঁ 4:30 বজাত এলাৰ্ম লগাই থৈছিলোঁ, কিন্তু 4:30 বজাত উঠা নাই। 5টা 5:30 উঠিব পাৰোঁ দেই, কিন্তু মই টোপনি গ'লোগৈ। শুই উঠি মুখ হাত ধুই ব্ৰাছ কৰি লেট্ৰিন কৰিলোঁ, গা পা ধুলোঁ, ভাত কেইটামান খালোঁ, কালি ৰাতিৰ ভাত আছিলে। খাই মেলি আহি গোহালি গোবৰখিনি ডাংবাচিত ভৰাই এইখিনি এতিয়া লৈ যাম পাৰিলে। এইফালে এইখিনি জেগাত পানী দি থকা হৈছে। টেঙা লাগি আছে দেই। টেঙাখিনি এতিয়া যদি ডাঙৰ কৰিব পাৰিলোহেঁতেন নহয়, বজাৰত মই 300-350 মানকৈ পইচা পালোহেঁতেন পোন। কিন্তু সময়ত পানী দিব নোৱাৰিলোঁ। সেই 100 টকা 50 টকা হ'লেহে দিবগৈ পাৰিমগৈ আৰু আমাৰ ঘৰৰ টেঙাখিনি জৰা টেঙা বুলি কয় বেপাৰীয়ে, কাজি নেমু বুলি নকয়। বেপাৰীয়ে ল'বলৈ ইচ্ছা নকৰে, জৰা টেঙা বুলি ডাইৰেক্ট কৈ দিয়ে। মাছ মাংসটো এনেও নাখাওঁৱেই, সেইটো কাৰণে বাৰীৰ এই কিবা কিবি শাকবিলাককে খাই থাকোঁ। এইবিলাকো বেয়া শাক নহয়, একো দৰৱ নিদিয়া শাক। 8:03 এই অলপমান মই ছিঙিলোঁ দেই, আধা কেজিতকৈ বেছি হ'ব। এটা নতুন জেগাত পানী দিছোঁ মই। প্ৰথমতে টেঙা গছত এইফালে দি আছিলোঁ, এইফালে বাগানত নিদিওঁ বুলি ভাবিছিলোঁ পানী, কিন্তু কি ক'ব দিবলৈ বাধ্যত পৰি গ'ল। পানী একদম বহুত মূল্য হৈ গৈছে, এতিয়া মূল্যৱান হৈ গৈছে। এইটো কাৰণে নিদিওঁ বুলি ভাবিছিলোঁ। তো হ'ব আৰু ৰাইজৰ লগতে যিমান উলিয়ালোঁ পাত আৰু ৰাইজৰ লগতে আৰু মিলিজুলি দিম আৰু পাত, তেনেকুৱা নহয়। মই যাক চাহপাতটো দিওঁ সেই মানুহজনলৈ মই ফোন কৰিলোঁ আৰু আমাৰ এগ্ৰিমেণ্ট হৈ আছে যে দাদা বিহুটো পালেহিয়ে, বিহু কৰিবলৈ খৰচ পাতি দিব। মানুহজনে কি ক'লে গম পায়নে? গছৰ গুৰিটোৱে বোলে গছজোপাই শুকাই থাকিলে বোলে, ফল ফুলনো ক'ত দিব পাৰিম বোলে, এনেকৈ কৈছে। নতুনকৈ মটৰচাইকেল লৈ আহিছে, নতুন গাড়ী। নাই গাড়ীখন ভাল গাড়ী ল'লে তেল বহুত কম খায়, তেল এখন বহুত ভাল গাড়ী। 10 বছৰ। এইফালে মিস্ত্ৰী পাই গ'লহি, কাম লাগিব মিস্ত্ৰী। আজি আমাৰ ঘৰত কিবা অনুষ্ঠান আছে। মায়ে ৰাতিপুৱাতে কৈছিলে আজি বোলে পায়স দিম ঘৰত। তাৰপিছত ভকত 1 2 3 4জনমান আহিছে, মিস্ত্ৰী যোগালী আহিছে, পিঠা সান্দহ খুন্দা মানুহো আছেহি, আৰু মই আছোঁহি বাগানত। আৰু সেই কালি সহায় কৰি দিয়া কামত সেই ভাইটিটো আছেহি। আমি দুয়োটাই বাগানত এই পানী দিয়া কানেকশ্যনকে কৰি আছোঁ।
পিতাই সেই খেপেং লগাব আহিব এইখিনি লৈ না ইয়ালৈ এনেকুৱা এনেকুৱা এইফালে আগলৈ বাগানৰ তলে কামখিনি আৰম্ভ কৰি লওঁ আৰু অলপ লগাবলৈ আছে তাৰপিছত পানী দিয়া কামটো আছে কৰিব লাগিব লাহে চব সময় হ'ল এতিয়া 11:24 ৰাতিপুৱাৰ ভাত এতিয়ালৈকে খোৱা নাই সেই শুই উঠিয়ে খালোঁ বাৰু কেইটামান এতিয়া ৰাতিপুৱা ভাত বুলি ক'ব নোৱাৰি জলপানৰ নিচিনাকৈ বা চাহৰ নিচিনাকৈ খালোঁ তাৰপিছত সেই কামকে লাগি আছিলোঁ সেই পানী দিয়া কাম কৰি আছোঁ এটা নতুন জেগাত পানী দিছোঁ কথা নহয় দেই এই যে বাগানখন ইয়াত পানী দিছোঁ এতিয়া মটৰটো অন কৰিলোঁ প্ৰথমতে সেই পিছফালে দি আছিলোঁ পিছ চাইডে এতিয়া এই চাইডে দিছোঁ পানী যিমানখিনি আছে আকৌ শুকুৱাই পেলাম আগৰ নিচিনা কৰি পেলাম 8:24 হ'লগৈ এতিয়া ঘৰৰ চোতালতে টিলিং টালাংকৈ ইফালৰ পৰা সিফালে ঘূৰি ফুৰিছোঁ ঘৰৰ পৰিৱেশ এতিয়া এনেকুৱা ৰাতিৰ গেটখন বন্ধ কৰিলোঁ যাওঁ বোলো ৰুমলৈকে শুই যাওঁ ভাগৰ জিগৰ লাগিছে কিনো কৰিম আজিৰ দিনটোত মই যিমান পাৰিলোঁ দেখুৱালোঁ আৰু আমি কাম ছুটি কৰাৰ পিছতেই বৰষুণ দিছিলে কোলা মোলা কৰি আছিলে নহয় অলপমান বৰষুণ দিলে আধা ঘণ্টামান ধুনীয়া বৰষুণ দিছে বাৰু বেয়া বুলি নকওঁ গছ গছনি ধূলি মাকতিও মৰিছে গছ গছনি অকণমান উশাহ পাইছে